নমস্কাৰ বন্ধুসকল আপোনালোকক উদয়ন অফিচিয়েল চেনেললৈ পুনৰ স্বাগতম জনাইছোঁ ওয়েলকাম বেক টু মাই চেনেল আশা কৰিছোঁ আপোনালোক সকলোৰে ভালে বন্ধুসকল মই লকডাউনৰ মাজতে এটা বিশেষ সামাৰ কেম্প পাৰ্টিসিপেট কৰিলোঁ বহুত ভাল এক্সপেৰিয়েন্স হ'ল সো মই আজি এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক মোৰ কেইটামান এক্সপেৰিয়েন্স শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ তেনেহ'লে আহক আৰম্ভ কৰোঁ আজিৰ বিশেষ ভিডিঅ'টো এটা অনলাইন সামাৰ কেম্প আছিল আমি বহুত এনজয় কৰিলো আহকচোন আপোনালোকৰ লগত অলপ শেয়াৰ কৰো সামাৰ কেম্পটো আৰম্ভ হৈছিল 7 জুনত সামাৰ কেম্পটো অৰ্গেনাইজ কৰিছিল সাংস্কৃতিক গোষ্ঠী কল্লোল আৰু মতিৰাম কাকতি কালচাৰেল চেণ্টাৰ সহযোগত আমাৰ গোটেই সামাৰ কেম্পটো চোৱাচিতা কৰিছিল মাদ্ৰী কাকতি মেম লক্ষ্ণৌ ইউনিভাৰ্চিটিৰ অধ্যাপক হয় মাদ্ৰী মেম আছিল আমাৰ কেম্প অৰ্ডিনেটৰ সামাৰ কেম্পৰ আগদিনাই মাদ্ৰী মেমে আমাৰ সামাৰ কেম্পৰ নিয়মসমূহ বুজাই দিছিলে মোৰ হাতত কেইটামান ক্লিপ আছে বলকচোন চাওঁ জুন তাৰিখে আমাৰ সামাৰ কেম্প আৰম্ভ হৈছিল শিৱানন্দ কাকতি ছাৰে এই সামাৰ কেম্পটোৰ উদ্দেশ্য ব্যাখ্যা কৰিছিল নমস্কাৰ সকলোকে এয়া শিৱানন্দ কাকতি ছাৰ সকলোকে মোৰ মৰম চেনে আৰু যিবিলাক অকণিসকলৰ অভিভাৱক কেনেবাকৈ চাই আছে সকলোকে মোৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ সাংস্কৃতিক গোষ্ঠী কল্লোলৰ তৰফৰ পৰা আৰু মতিৰাম কাকতি সাংস্কৃতিক কেন্দ্ৰৰ তৰফৰ পৰা আসলে আজি কেইদিনমানৰ আগতে মই ঠিক এনেকুৱা ধৰণৰ এটা নেশ্যনেল সেমিনাৰ দেখিছিলোঁ নেশ্যনেল এটা ৱৰ্কশ্বপ দেখিছিলোঁ সামাৰ কেম্প যেটোত মানে ভাৰতবৰ্ষৰ বিভিন্ন ল'ৰা ছোৱালী এই কেম্পটোত তেওঁলোক আছিলে ক'তো গোটেই বিস্তৃত আছিলে গোটেই দেশ জুৰি আৰু বহুতো এক্সপনেণ্টছ বহুতো এক্সপাৰ্ট তেওঁলোকে কেনেকৈ গান গাব লাগে কেনেকৈ ছবি আঁকিব লাগে কেনেকৈ ইংৰাজী শিকিব লাগে কেনেকৈ সাধু কথা ক'ব লাগে সেইবিলাকৰ এটা কেম্প কৰিছিলে আৰু নৌচাদ হাজৰিকা ছাৰে এই কেম্পটোৰ শুভাৰম্ভ কৰিছিল তেখেতসকল এয়া নৌচাদ হাজৰিকা ছাৰ মই কল্লোলৰ তৰফৰ পৰা বিশেষকৈ মই কল্লোলৰ কথা কৈছোঁ কাৰণে মই কল্লোলৰ তৰফৰ পৰাই তেখেতসকলক ধন্যবাদ মই পুনৰবাৰ তোমালোকক অভিনন্দন জনাইছোঁ শুভেচ্ছা জনাইছোঁ আমাৰ প্ৰথম দিনটোৰ প্ৰগ্ৰাম আছিল ছবি আকৌ আহা ছবি শিকাইছিল ডক্টৰ ৰাজকুমাৰ মজুমদাৰ ছাৰে আমি সকলো পাৰ্টিসিপেণ্টে এই ছাৰৰ ক্লাছটো বহুত এনজয় কৰিলোঁ ছাৰৰ বহুত ডাঙৰ ডাঙৰ পেইণ্টিংছ ডাঙৰ ডাঙৰ মিউজিয়ামত সংৰক্ষিত হৈ আছে 8 জুনৰ কাৰ্যসূচী আছিলে শব্দৰ পৃথিৱী সেইদিনা মাদ্ৰী মেমে ক্লাছ কৰিছিলে আমি সেইদিনাখন বহুত এনজয় কৰিলোঁ বহুত ভাল লাগিছিল Alexa, follow my steps, okay? 9 জুনৰ কাৰ্যসূচী আছিলে নাটক কৰোঁ আহা সেইদিনা আমাক দক্ষিণা শৰ্মা মেমে কৰাইছিল দক্ষিণা শৰ্মা বাইদেৱে NSDৰ পৰা নাটকৰ শিক্ষা গ্ৰহণ কৰিছিলে বহুত ভাল লাগিছিল বাইদেউৰ সৈতে ক্লাছ কৰি You get out from my class. Yes. Yes. Get out from my class. বেছি কথা কৈ 10 জুনৰ কাৰ্যসূচী আছিল গান গাওঁ আহা সেইদিনা আমাক ৰূপম ভূঞা ছাৰে ক্লাছ কৰাইছিল ৰিয়েলি বহুত এনজয় কৰিলোঁ ছাৰেও শেষত অলপ গান গাইছিলে চাওক আমাৰ কপালতে ৰঙা সেন্দুৰেৰে তিলক আঁকি দিয়া ডাঙৰ ফালি ৰং মেলা লৈ যাওঁ 11 জুনৰ কাৰ্যসূচী আছিলে
সাধু কওনে শুনো সেই ক্লাছটো অৰ্চনা বৰঠাকুৰ মেমে লৈছিলে বহুত ভাল লাগিছিল সেইটো ক্লাছো কৰি 12 জুনৰ কাৰ্যসূচী আছিলে দন্ত যতন আৰু যোগাভ্যাস আমাক দাঁতৰ বিষয়ে ডক্টৰ দেৱদূত কাকতি ছাৰে কৈছিলে দুটা কোৰ্স থাকে ইন্ডিয়াত বিবিএস আৰু যোগাভ্যাস কৰাইছিলে দীক্ষিতা কাকতি মেমে সেইদিনা আমাৰ লগৰ বহুত পাৰ্টিচিপেণ্টে যোগা কৰি দেখুৱাইছিলে সেই ক্লাছটো বৰ ভাল লাগিল তাৰ কাৰণে ক'বলৈ হ'লে কি কৰিব লাগিব ফাৰ্ষ্টে এনেকে দণ্ডত বহিবা দেই হাতখন ওপৰত কৰিবা আমি এতিয়া স্যান্ডউইচত ফাৰ্ষ্টে কি দিয়ে চিজ দিয়ে হয় নাই আমি অকল লাহেকে চিজ এটা দিলো আমাৰ শেষৰ দিনাৰ কাৰ্যসূচী আছিলে নাচ এপাককে মাৰো আহা সেইদিনাৰ প্ৰশিক্ষক হ'ল সদানন্দ পাইং ছাৰ মুঠৰ ওপৰত এই কেম্পটোৰ পৰা আমি বহুত নজনা কথা জানিব পাৰিলোঁ আৰু বহুকেইজন বাইদেউ আৰু ছাৰক ক্ল'জলি লগ পালোঁ আমাক ক্লাছ দিয়া সকলো ছাৰ বাইদেউলৈ মই ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু এই ছামাৰ কেম্পটোৰ অৰ্গেনাইজাৰ সাংস্কৃতিক গোষ্ঠী কল্লোল আৰু মতিৰাম কাকতি কালচাৰেল চেণ্টাৰৰ সমূহ কৰ্মকৰ্তালৈ মই ধন্যবাদ জ্ঞাপন কৰিলোঁ লগতে আমাৰ কেম্প কোঅৰ্ডিনেটৰ মাদ্ৰী কাকতি মেমলৈ আমাৰ সকলো পাৰ্টিচিপেণ্টৰ হৈ মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিলোঁ থেংক ইউ মেম বন্ধুসকল আপোনালোক যিসকল মোৰ চেনেললৈ নতুনকৈ আহিছে তেওঁলোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু বেল আইকনটো অলপ ছেট কৰি দিব যাতে মোৰ ভিডিঅ' আপলোড দিলে আপোনালোকে পাই যায় ভিডিঅ'টো ভাল লাগিলে প্লিজ লাইক কৰিব আৰু কমেণ্ট কৰি উৎসাহ যোগাব তেনেহ'লে আজিলৈ ইমানেই ধন্যবাদ টেক কেয়াৰ আপোনাৰ দিনটো শুভ হওক থেংকছ ফৰ ৱাচিং বাই